তো আজি আমি দশম শ্ৰেণীৰ চেপ্টাৰ 1টো আলোচনা কৰিম। তো প্ৰথম অধ্যায় যিটো ইয়াৰ আগৰ ক্লাছত আমি ৰিভিজনৰ গোটেইখিনি চেপ্টাৰ কাভাৰ কৰিছোঁ। পুনৰ আলোচনাৰ 6টা পইণ্ট আছিলে, R1, R2, R3, R4, R5, R6 গোটেইকেইটা কৰি দিয়া আছে আগৰ ভিডিঅ' কেইটাত। এইবাৰ আমি নতুন চেপ্টাৰ আৰম্ভ কৰিম, নাম হ'ল বাস্তৱ সংখ্যা। আমি নৱম শ্ৰেণীত পাই আহিছিলোঁ বাস্তৱ সংখ্যা কি। বাস্তৱ সংখ্যা বুলি ক'লে তোমালোকৰ কি আহিব, পৰিমেয় বিলাক সংখ্যা আহিব, পৰিমেয়ৰ লগতে অপৰিমেয় সংখ্যাৰ যিটো এটা থোক, পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা একেলগে আমি কি বুলি কওঁ, বাস্তৱ সংখ্যা বুলি কওঁ। আমি এইটো চেপ্টাৰত তোমালোকৰ আছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা। চেপ্টাৰ 1ত আমাৰ কিতাপখনত আছে বাস্তৱ সংখ্যাৰ তোমালোকৰ ইউক্লিডৰ বিভাজন প্ৰমেয়িকা আৰু ইউক্লিডৰ বিভাজন কলন বিধি। এই দুটাৰ ওপৰত 1.1ৰ কেইটামান অংক আছে। তাৰ আগতে আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকা বা ইউক্লিডৰ কলন বিধিটো কি সেইখিনি জানিম। তাৰ আগতে কিছুমান কথা আমি জানি ল'ম। কেতিয়াবা শৰ্ট কুৱেশ্যন আহে পাটীগণিতৰ মৌলিক উপপাদ্য। পাটীগণিতৰ মৌলিক উপপাদ্য। পাটীগণিতৰ মৌলিক উপপাদ্য বুলি ক'লে আমি কি ক'ম, যে প্ৰতিটো যৌগিক সংখ্যা, এই যৌগিক সংখ্যা হ'ল সেইবোৰ সংখ্যা যিবিলাকৰ দুটাতকৈ বেছি উৎপাদক থাকে। যৌগিক সংখ্যাবিলাকক যৌগিক সংখ্যাটোক আমি কি কৰিব পাৰোঁ, মৌলিক সংখ্যাৰ কেতবোৰ মৌলিক সংখ্যাৰ আমি পূৰণফল হিচাপে লিখিব পাৰোঁ। এইটো x, y, z এনেকুৱা। যৌগিক সংখ্যা আমি এটা ধৰিলোঁ 16। 16টো আমি 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 মৌলিক সংখ্যাৰ পূৰণফল হিচাপে লিখিব পাৰোঁ। ঠিক তেনেদৰে 15টো 3 পূৰণ 5 এনেকুৱা সংখ্যাবিলাক যিবিলাক যৌগিক সংখ্যা, সেই যৌগিক সংখ্যাবিলাকক আমি কি কৰিব পাৰোঁ, কিছুমান মৌলিক সংখ্যাৰ পূৰণফল হিচাপে লিখিব পাৰোঁ। তোমালোকৰ কিতাপত আছে যে প্ৰতিটো যৌগিক সংখ্যাকে কেতবোৰ মৌলিক সংখ্যাৰ পূৰণফল হিচাপে এক অদ্বিতীয় ৰূপত প্ৰকাশ কৰিব পাৰি, আৰু ইয়াকে পাটীগণিতৰ মৌলিক উপপাদ্য বুলি ক'ব। পাটীগণিতৰ মৌলিক উপপাদ্যটো গ'ল যে যৌগিক সংখ্যাবিলাকক কেতবোৰ মৌলিক সংখ্যা এক অদ্বিতীয় ৰূপত প্ৰকাশ কৰি দিব পাৰি। নেক্সট আছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা। ইউক্লিডৰ বিভাজন প্ৰমেয়িকা। ইউক্লিডৰ বিভাজন প্ৰমেয়িকা হ'লে ইয়াত দুটা বাস্তৱ সংখ্যা নাহিব ইয়াতে, যে দুটা অখণ্ড সংখ্যা a আৰু bৰ ক্ষেত্ৰত আমি কি ক'ব পাৰোঁ, যে দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে এনে দুটা অদ্বিতীয় সংখ্যা, এই দুটাৰ আৰু অদ্বিতীয় সংখ্যা q আৰু r থাকিব। কেনেকৈ, যে a আৰু b অখণ্ড হ'লে বিলংছ টু z। অখণ্ড হ'লে প্লাছবিলাক ঋণাত্মক থাকিব, ধনাত্মক থাকিব, 0 থাকিব। এই অখণ্ড সংখ্যাবিলাকৰ ক্ষেত্ৰত a আৰু b যদি দুটা অখণ্ড সংখ্যা হয়, ধনাত্মক অখণ্ড সংখ্যা হয়, আমাৰ ইয়াতে নিগেটিভবিলাক ধৰিব দিয়া নাই। অখণ্ড সংখ্যাটো ঋণাত্মক সংখ্যাবিলাকো আছে, ঋণাত্মক সংখ্যাবিলাক বাদ দি ধনাত্মক সংখ্যাবিলাকৰ ক্ষেত্ৰত a আৰু bৰ ক্ষেত্ৰত q আৰু r এনেকুৱা দুটা সংখ্যা থাকিব, যেনে যাতে a ইকুৱেল টু bq প্লাছ r এনেকুৱা আৰ্হিত আমি লিখিব পাৰোঁ। যেনে ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগে, আমি বিভাজন কলন বিধি পাইছিলোঁ তেনেকুৱা টাইপৰ। ইয়াত দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে এনে দুটা অদ্বিতীয় সংখ্যা q আৰু r থাকিব, যাতে a ইকুৱেল টু bq প্লাছ r। এতিয়া qৰ মানটো, qৰ মানটো কি হ'ব, শূন্যতকৈ ডাঙৰ বা শূন্যৰ সমান হ'ব পাৰে। আৰু r ৰ ভেলুটো কি হ'ব, bতকৈ সৰু, শূন্যতকৈ ডাঙৰ বা শূন্যৰ সমান। bৰ ভেলু যিটো হ'ব তাতকৈ সৰু হ'ব লাগিব। আৰু মানে হ'ল ভাগশেষ, কিমান বাকী ৰৈছে। এইটো কিউটো বুজাব ভাগফল, এইটো ভাজক, এইটো ভাজ্য। ঠিক আছে।
ইউক্লিডৰ বিভাজন প্ৰমেয়িকাত তোমাৰ দুটা সংখ্যাক আমি ডাঙৰ সৰু ডাঙৰটোক আমি সৰুটোৰ সাপেক্ষে আমি লিখিব পাৰোঁ কেনেকৈ বি কিউ প্লাছ আৰ। তাৰপিছত হৈছে ইউক্লিডৰ বিভাজন কলন বিধি। ইউক্লিডৰ বিভাজন কলন বিধি বুলি ক'লে এই প্ৰক্ৰিয়াটোৱে চলি থাকিব যেতিয়ালৈকে আমাৰ এই ভাগশেষটো শূন্য আমি নাপাওঁ। যেতিয়ালৈকে আৰটো শূন্য নহয় তেতিয়ালৈকে আমি এই প্ৰক্ৰিয়াখিনি কৰি থাকিম। কৰি থাকোঁতে যিখিনি আমাৰ যিটো ভাজক ওলাব, যিটো ভাজকত আমি কি পাইছোঁ ভাগশেষটো শূন্য পাম, বিৰ মান কিবা এটা কৰোঁতে আমি তাৰ ভাগশেষটো কিমান পাম শূন্য পাম। এই বিটোৱে হ'ব তাত গসাউ। আমি গসাউ নিৰ্ণয় কৰোঁতে এইটো ব্যৱহাৰ কৰিম। গতিকে আমি এইখিনি কথা অংক কৰি চালে আমি ভালদৰে বুজি পাম। তোমালোকৰ পৰীক্ষাত কেতিয়াবা এই বস্তুখিনি আহে, MCQ দিয়া থাকে A = B কিউ প্লাছ আৰ কিউ, ইয়াতে অপশ্যনত এনেকৈ ইয়াতে ইকুৱেল চিন নাথাকিব, কেতিয়াবা ইয়াতে দিব। তোমালোকে যিটো শুদ্ধ যিটো এইটোত মিলি থাকে সেইটোত তোমালোকে শুদ্ধ চিন দি দিবা। আমি পোনপটীয়াকৈ প্ৰশ্নৰ ভিতৰলৈ যাওঁ। 1.1ৰ প্ৰথম প্ৰশ্নৰ পৰা আমি আৰম্ভ কৰিম। এইখিনি কথা অংক কৰিলে আমাৰ ভালদৰে একদম ক্লেৰিফিকেশ্যনটো পাই যায়। প্ৰথম প্ৰশ্নটো আছে চাওঁ আমি। ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসাউ নিৰ্ণয় কৰিব দিছে। 1.1ত প্ৰথম প্ৰশ্নটো ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসাউ নিৰ্ণয় কৰা। গসাউ উলিয়াব দিছে। কি ব্যৱহাৰ কৰিব দিছে? ইউক্লিডৰ কলন বিধি। ইউক্লিডৰ কলন বিধিটো কেনেকুৱা হ'ব? আমি যেনেকৈ প্ৰমেয়িকা পাইছিলোঁ A = B কিউ প্লাছ আৰ, এই বস্তুখিনি আমি কৰি থাকিম যেতিয়ালৈকে আৰৰ ভেলুটো আমি শূন্য নাপাওঁ, মানে ভাগেই শূন্য নাপাওঁ। আমি প্ৰথম প্ৰশ্নটো চাওঁ। আকৌ একটো দিয়া আছে 135 আৰু 225। প্ৰশ্নটো আমি চালোঁ। এই অংকটো আমি কেনেকৈ কৰিম? যিহেতু ইয়াত ডাঙৰ কোনটো? ডাঙৰ এইটো 225টো ডাঙৰ কাতকৈ 135তকৈ। আমি ডাঙৰটো আমি প্ৰথমতে লিখি লম। ইয়াত ইউক্লিডৰ বিভাজন প্ৰমেয়িকা বা বিভাজন প্ৰমেয়িকা নিলিখি কলন বিধিও লিখিব পাৰে। প্ৰয়োগ কৰিলে কি হ'ব চাবা। আমি প্ৰথমতে হৰণটো কৰি লওঁ ছাইডত। 225 আছে, 225 আছে নিশ্চয়, ঠিক আছে। 135ক 35 এতিয়া একবাৰ যাব, বাকী ৰ'ব 0, 12, 9 × 3 = 12, 90 বাকী ৰ'ব। এইবাৰ 90ৰে ইয়াক হৰণ কৰিম, যিহেতু ভাগশেষ আমি শূন্য পোৱা নাই। 135ক কেইবাৰ যাব? একবাৰ, 90 বাকী ৰ'ব 5, 45। ভাগে শূন্য পাইছে ন, পোৱা নাই, গতিকে এইবাৰ এই 90টোক হৰণ কৰিব লাগিব। 39 × 2 = 90। এই ভাগে আমি শূন্য পালোঁ, ভাগত কিমান পাইছোঁ 39। ভাগত 45 পাওঁতে ভাগশেষটো কিমান পালোঁ? আৰৰ ভেলুটো আমি কিমান পালোঁ? 0 পালোঁ নাই, ভাগশেষটো শূন্য পালোঁ। গতিকে এনেকৈ লিখিম 225। 225টো কি লিখিব পাৰিম? 135 পূৰণ 1 যোগ 90। 135 পূৰণ 1 যোগ 90। যেনেকৈ ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ, এনেকৈ লিখিম। নেক্সট আমাৰ কি আহিব? 135টো আহিব। 135 90 পূৰণ 1 যোগ 45। 90 পূৰণ 1 যোগ 45 হৈ গ'ল। নেক্সট আমাৰ কি আহিব? 90। এই 90 আহিব 45 দি। 45 পূৰণ 2 যোগ 0। এই ক্ষেত্ৰত কি ভাগশেষ কিমান পালোঁ? 0। ভাজকটো কিমান পালোঁ? কিহেৰে হৰণ কৰিছিলোঁ? 45ৰে। ভাজক 45। এতিয়া এই ক্ষেত্ৰত যেতিয়া আমি ভাগশেষ শূন্য পাম, কি ভাজক আছিল সেইটোৱে হ'ব তাৰ গসাউ। এই ভাজকটোৱে কি বুজাব? গসাউ হ'ব। এই সংখ্যা দুটাৰ ভাজকটোৱে ইয়াত গসাউ হ'ব। গতিকে এতেকে নিৰ্ণয় গসাউ হ'ব 45। ঠিক আছে।
তো প্ৰথম প্ৰশ্নটো আমি এনেকৈ কৰিলোঁ যে আমাক প্ৰশ্নত কৈছিলে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসাউ নিৰ্ণয় কৰা। গসাউ নিৰ্ণয় কৰাৰ কাৰণে আমি কি কৰিছোঁ, ডাঙৰ সংখ্যাটো বাছি লৈছোঁ। ডাঙৰ সংখ্যাটো সৰু সংখ্যাটো দি আমি হৰণ কৰিলোঁ। ভাগিক যিহেতু শূন্য পোৱা নাই, সেইটোৰে আকৌ প্ৰথমতে যিটো সৈতে হৰণ কৰিছিলোঁ সেইটো আকৌ হৰণ কৰিম। যেতিয়ালৈকে শূন্য নাপাওঁ এই প্ৰক্ৰিয়াটো আমি চলাই থাকিম আৰু এনেকৈ লিখিম। এতিয়া ভাগিক আমি এই ক্ষেত্ৰত 0 পাইছোঁ। যেতিয়া ভাগিক শূন্য পাবা কি ভাজক আছিল সেইটোৱে হ'ব তাৰ গসাউ। প্ৰথম প্ৰশ্নটো আমি আলোচনা কৰিলোঁ। নেক্সট আমি চাওঁ, কুৱেশ্যনত দিয়া আছে 2 নম্বৰ প্ৰশ্ন। দুই নম্বৰ দিয়া আছে 196 আৰু 38220। ইয়াত যিহেতু 38220টো ডাঙৰ 196তকৈ, আমি কি কৰিম, ইয়াত ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি আমি কি পাম, 38220 এইখিনি আমি 196 ইনটু কিবা লিখিম, এনেকুৱা প্লাছ হিচাপে আমি হৰণটো কৰি চাওঁ। 38220 তাক কিহেদি হৰণ কৰি 196 একবাৰ যাব 196, কিমান বাকী ৰ'ল 6 6 12, 7 7 থাকিল 17, 9 8 17, 2 পৰা গ'লে 1, এইটো কিমান বাৰ যাব 9 বাৰ যাব। 9 বাৰ চাওঁ, 9 6 গুণ 54, 5 থাকিল 7, 9 9 গুণ 81, 81 পাঁচে 86, 8 থাকিল 9 গুণ 9 9 8 17, 12 পৰা 4 গ'লে 8, 15, 9 6 15 গ'লে 0 থাকিল, এবাৰ 5 বাৰ যাব 9 8 0। ইয়াত যেহেতু ডাঙৰ সংখ্যা আছিল আমি গোটেইখিনি হৰণ কৰি ল'ম, তাৰপিছত আমি চেক কৰিম। ইয়াত আমাৰ 196 195 বাৰ গ'ল, কিমান বাকী ৰ'ল 0, গতিকে ইয়াত আৰু প্ৰচেছৰ কৰিব নালাগে। গতিকে কিমান বাৰ গৈছে 195 বাৰ, বাকী কিমান ৰৈছে 0। গতিকে এই ক্ষেত্ৰত ভাগিক কিমান, ভাগিক 0, ভাজকটো কিমান আছিলে 196, গতিকে গসাউ কিমান হ'ব, নিৰ্ণয় গসাউ হ'ব 196 হৈ গ'ল। নেক্সট 3 নম্বৰটো আমি চাওঁ। 3 নম্বৰ প্ৰশ্ন কি দিয়া আছে, 867 আৰু 255, ঠিক আছে। ইয়াতো ঠিক তেনেধৰণে যিহেতু 867টো ডাঙৰ 255তকৈ, গতিকে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি বা প্ৰয়োগ কৰি আমি কি পাওঁ চোৱা, 867 equal to 255, এইখিনি উলিয়াব লাগিব। আমি চাইডত হৰণ কৰি চাওঁ, এইটোতো আগত গুচি গ'ল। 867 255 কিমান বাৰ যাব, 255 তিনিবাৰ যাব, তিনিবাৰ কৰোঁ, 3 5 গুণ 15, 3 5 গুণ 15 16, 3 গুণ 6 7, 765 হ'ল, কিমান বাকী ৰ'ল আমি কৰোঁ, 7 পৰা 5 গ'লে 2 0, 102 বাকী ৰ'ল। যেহেতু ভাগে 0 ওলা নাই, আমি এইবাৰ 255 হৰণ কৰিম, কিমান বাৰ যাব, 2 বাৰ হ'লে 2 বাৰ যাব, ঠিক আছে, 2 বাৰ 4 0 2, কিমান বাকী ৰ'ল 51, এইবাৰ 51ৰে কাক কৰিম 102 কৰিম, কেইবাৰ যাব 2 বাৰ, 102 0 পালোঁ। আমি কেনেকৈ লিখিম, 255 ইনটু 3 প্লাছ 102, এইটো পূৰণ এইটো যোগিত। নেক্সট আমি লিখিম 255 102 ইনটু 102 পূৰণ 2 সমান যোগ 51, ইয়াৰ লগত 51টো যোগ হ'ব। এইবাৰ আহিব 102
এইটো 51 ইনটু 2 প্লাস 0। এই ক্ষেত্ৰত আমি 0 পালো। এই ক্ষেত্ৰত ভাগে 0 আৰু ভাজকটো কিমান পাইছিলো? ভাজক কিমান? 51। গতিকে গসাউ কিমান হ'ব? নিৰ্ণয় গসাউ হ'ব 51। তো 1 2 3টা আমি কৰিলো। নেক্সট প্ৰশ্ন আমি চাওঁ। তোমালোকৰ ইয়াতে কেলকুলেশ্যন কৰোঁতে অলপ সাৱধান হ'বা যাতে ভুল নহয়। এইটো হ'ল ইয়াত আমি কিমান পালো? গসাউতে কিমান পালো? 51 পালো। ঠিক তেনেধৰণে আমি 4 নম্বৰ প্ৰশ্নটো চাম। 4 নম্বৰত আছে 272 আৰু 1032। ঠিক আছে, ইয়াতো যিহেতু 1032টো কি ডাঙৰ 7তকৈ 272তকৈ, গতিকে ইউক্লিডৰ ফলন বিধি প্ৰয়োগ কৰি আমি কি পাম? 1032। এইটো মানে আমি লিখিম 272 ইনটু এইখিনি আমি উলিয়াই দিওঁ। চাবা 1032ক কিহেদি হৰণ কৰে? 272। কেইবাৰ যাব? 272 কিমান বাৰ যাব? 3 বাৰ। 4 বাৰ হলে 4 7 গুণ 28, 4 গুণ 10 বেছি হৈ যাব। 3 বাৰ যাব। 3 দুগুণ 6, 3 দুগুণ 21, 2 3 দুগুণ 6 7 8 12, 2 পৰা 1 গ'লে 1, 10 পৰা 8 গ'লে 216 পালো।